around the world. This you might call it a mystery. You can call it magic. You can call it a black magic, or you can call it like a funda of making fool to the people, just to gain money. But the thing is, he has not even accepted the money which we were trying to give him, and the amount was so little as 50 or 100 rupees. हमारा लड़का को भी ऐसा हुआ था। मतलब वो क्या रात में सोता था ना, सोने के टाइम में उठ के चलने का लगता है। ओके। तो उसके लिए हमको कोई बोला था कि बाबा यहाँ देखता है। उसके बाद फिर हम लेके आया था लड़का को। लाने के बाद में हमारा लड़का भी ठीक हो गया, अभी वैसा प्रॉब्लम नहीं। বস্তু সেনাকে পোৱা বস্তু নহয়, এইটো তাৰমানে সাধনা বস্তু হ'লে আপোনাৰ সেনাকে পোৱা নাযায়। সেই বস্তুটো আপুনি 140 দিন তাৰমানে কাৰো ৰন্ধা বঢ়া হ'ব নহয়, নিজে ৰান্ধি নিজে ৰুমৰ ভিতৰত থাকিব লাগিব, নিজে খাব লাগিব, সেইটো বেলেগত খাব নোৱাৰিব। তেনেকুৱা Should we close the door? Yes. এই তিনিজন কোন হয় গম পায়নে? এই তিনিজন তাৰমানে আপোনালোকৰ কিছুমানে হেৰি বুলি কয়, বীৰা বুলি কয়। বীৰা নহয়, বীৰা মানে বাবা বীৰা মানে কিছুমানে সেই ভূতকে বীৰা কয়। ভাগ আছে যেনেকুৱা মানুহ ভাগ আছে বহুতকেইটাও, সেইবিলাক বস্তুৰো ভাগ আছে। আমি সেইটো কালধুমা বুলি কওঁ। এইটো বীৰাৰ ওপৰৰ বস্তু। বীৰা হ'লেতো যাৰ দ্বাৰা বস্তু চুকি আনিব পাৰি কিছুমান বস্তু, সেই বস্তু নহয়। মাতটোহে শুনিব পাৰিব, দেখাটো নাপাব সিহঁতক। তাহাঁতি আমাৰ মদত কিয় কৰে? তাহাঁতি আমাৰ মদত কিয় কৰে? আমি যে সুধিলে তাহাঁতে কিয় প্ৰশ্নৰ উত্তৰ দিয়ে? প্ৰশ্নৰ উত্তৰ দিয়া কাৰণ আছে, এইটো বস কৰি ৰাখিছো যে সিহঁতক চোৱাৰ কাৰণে, সেইবিলাক কৰাৰ কাৰণে ৰাখিছো, মানুহৰ উপকাৰ হোৱাৰ কাৰণে। আপুনি বস কৰি থৈছে তাৰমানে তাহাঁতক? কিমান বছৰ হ'ল বাবা? মোটামুটি 25 বছৰমান হ'ল। 25 বছৰ। সিহঁতে কেতিয়াও আপোনাক দিগদাৰি নিদিয়ে? দিগদাৰি মাজে সময়ে কৰে। কি কৰে? খানা দিব লাগে সিহঁতক। সেইটো কি কৰে? আহি শুই থাকিলেও আপোনাৰ যুঁজি থাকিব, সেই ল'ৰা মানুহটোৱে মানে গাত হেৰি কৰি থাকিব। আপোনাৰ মতে এনেকুৱা বেয়া দিহাও আছেনে? যেনেকুৱা তাহাঁতি আমাৰ সাহায্য কৰি আছে বেলেগ বেলেগ কামত, হয়নে? কাৰোবাক বিচাৰি দিয়াতে, কিবা দিগদাৰি হ'লে সেইটোত কেনেকে সেইটোৰ পৰা সমাধান পাব পাৰি, তেনেকুৱা বেয়া বিহাও আছেনে? যোনে মানে সহায়তা নকৰে, খালি আপোনাৰ বেয়াই কৰিব খোজে? বেয়াটো আমি কৰা নাযায়, মানুহৰ অন্যায়টো কৰা নাযায়, উপকাৰটোহে কৰো যিমানটো পাৰো। অন্যায় কৰাটো, অন্যায় কৰা এনেকুৱা আছেনে ভূত? সেনেকুৱা সেই বীৰাবিলাকে পাৰে, মোৰ বীৰা নহয়। বীৰা নহয় ন তাহাঁতে? বাবা আপোনাৰ ভয় নালাগে নে সিহঁতৰ পৰা? ভয় প্ৰথম লাগিছিল, প্ৰথম অৱস্থাত যেতিয়া বস কৰোঁ তেতিয়া ভয় লাগিছিল, আজিকালি ভয় নালাগে। কিছুমান মানুহে আপোনাৰ এইবিলাক কৰে, কিন্তু কৰিলে কিন্তু ৰাতিহে মাতে, ৰাতি চাই। কিন্তু মই আৰু ৰাতি নকৰোঁ সেইবিলাক, মই দিনতে মাতো সিহঁতক। দিনতে? ৰাতি মাতিলে কি দিগদাৰি আছে? ৰাতি মাতিলে আৰু আমি বয়স লগা মানুহ ৰাতি সিমান ভাল নাপাওঁ না, আকৌ কামতে ভাল নাপাওঁ। ৰাতি কামবিলাক ভাল নহয়, চকুৰ পোহৰবিলাকো কমি গৈছে না, কিবা এটা বস্তু লিখিব লগা হ'লেও তাক লিখিব নোৱাৰোঁ। গণেশ আবা কালাচান সেজিমালা বাবা সিহঁতেতো আত্মা হয়, হয়নে? আত্মাই খাব কিয় খোজে? নহয়, সেইটো আত্মা নহয়। আত্মা নহয়, মানুহৰ যেনেকুৱা আপোনাৰ 33টা জাতি আছে, সেই বস্তুবিলাকৰো তেনেকুৱা জাতি আছে। আল্লাহ তাআলাই যেতিয়া পৃথিৱী সৃষ্টি কৰে 18,000 মখলুকত তৈয়াৰ কৰিছে, তাৰে 6,000 গছ গছা, বাকীখিনি আপোনাৰ জীৱ জন্তু যিমান আছে ইত্যাদি কৰি পশু পক্ষী পৰাই
গতিকে হরেক কিছুমান বস্তু আছে তেনেকুৱা দিয়াও ভূত কিছুমানে ধৰক আপোনালোকৰ মানুহে কয় এইটো অপেশ্বৰী আমি কওঁ পৰি আপোনালোকৰ অপেশ্বৰী কয় আমি পৰি কওঁ আৰু তাৰ যিটো মতাটো হয় জিন আমি জিন কওঁ আপোনালোকে কি কয় নাজানো কিন্তু সেই বস্তুটো তাৰেও ভাল বেয়া আছে বেয়াবিলাকে মানুহক ক্ষতি কৰে যিবিলাক ভাল আছে সিহঁতে মছজিদত 5 ওয়াক্ত নমাজত হাজিৰ হয় ইয়াতে নমাজ পঢ়ে কিন্তু সিহঁতে ক্ষতি নকৰে তাহাঁতক দেখা যায় নে দেখা সকলে নাযায় এতিয়া ধৰক মই যদি মছজিদ বক কৰি মছজিদত থাকো অকলে থাকো তেতিয়া দেখাব আমি তাহাঁতক দেখা পাম নে কেতিয়াবা খুজিলে দেখা হিংকে নাপাব আপোনালোকে চাব পাৰিব এনে চাবা ইচ্ছা কৰিলে চাব পাৰিব কিন্তু সেই টাইমটো আপোনাৰ মৰা আহিবা পূৰ্ণিমাৰ ৰাতি হ'ব লাগিব পূৰ্ণিমা ৰাতি আহিলে দেখা পাম নে দেখা পাব কিন্তু খাৱা যোগাৰ লাগিব খাৱা সময়ত পটকে অকস্মাত মানে দেখাই দিব পাৰিব তাহাঁতে আমাৰ একো ক্ষতিটো নকৰে ন ক্ষতি নকৰে মানে একবাৰ এই আলফা ল'ৰা 3 জন আহিছিল তাৰমানে একজনে মোৰ তাতে কিবা চাই গ'ল আগত যাই পেলাই সিহঁতে কি কৰিছে লগৰ ল'ৰা এটা গুইলাই মাৰিছে মাৰি পেলাই সিহঁতে বস্তু ক'ৰবাত পুতি থৈ দিছে বস্তু ঠাইখিনি বিচাৰি পোৱা নাই নাপাই মোৰ ইয়াত চাবা আহিছে চাবা যেতিয়া আহিছে ইহঁতে মানে মাৰপিট লগাই দিলে কৈছে গুৰুজন এটা বদমাইছ মানুহ আছে যোৱাকালি গুইলি পেলাই মাৰিছে আজি মানে পইচা ওলোৱাৰ কাৰণে চাবা আহিছে লগত পিষ্টাল আছে দুটা কৈ দিলা নহয় কৈ দিয়াৰ পিছত মানে ধুমধাম মাৰি লাগি দিলে একদম নাকে মুখে তেজ বাহিৰ কৰি দিছে নমস্কাৰ নমস্কাৰ তাহাঁতে আপোনাৰ গুৰুজন কিয় মাতে গুৰুজন মাতিব আপোনাৰ যেনেকুৱা স্কুল এখনত শিক্ষক এজন থাকিলে তেখেতক ছাৰ বুলি মাতে এতিয়া মই তেওঁলোকক বস কৰিব পৰাৰ কাৰণে মোৰ লগত শক্তিটো এনে বেছি খাটাব নোৱাৰে সেইটো কাৰণে মানে গুৰুজন কয় মিৰ্গীও ভাল কৰি পাইছে আপুনি মিৰ্গী বেমাৰ এই মাৰি পেলাই যে মানুহবিলাক উৎপাত নহয় কৰি যায় ইয়াত ভাল হৈ গৈছে আমাৰ ঈশ্বৰৰ এক ঘৰৰ ছোৱালী এটা ল'ৰা এটা দুয়োটা মাৰি পেলাই ইয়াতে মেডিকেলত ৰাখি মানে লাষ্টত মাটি বিক্ৰী কৰি পেলাই মানে মেডিকেলত বিল দিব লগা হ'ল তাৰপিছত মানে কোনোবা এজনে মোৰ ফোন নম্বৰটো দিলে ইয়াত মই ফোন কৰি দিলোঁ তাৰপিছত মই লৈ আনিব দিলোঁ লৈ অনাৰ পিছত চালোঁ যে আপোনাৰ ইয়াত বহিব দিছোঁ ছোৱালীটো মানে তাত বদনাই পৰি গ'ল পৰি যোৱাৰ পিছত মই কাণটোত ধৰি পেলাই মানে এটা ফুক দিলোঁ ফুক দিয়াৰ পিছত মানে ছোৱালীটো ভাল নহ'লে আপোনালোকৰ পইচা মাৰি এনে মেডিকেলত এনেই বৰবাদ খেলালে তাৰপিছত মই ইয়াতে হাত ঘাটৰ পানী আনিব দিলোঁ এইবিলাক জাৰি গা চা ধুবা দিলোঁ তাবিজ কবজ দিলোঁ নিজৰ পিছত এতিয়া দুয়োজন ভালে আছে সিহঁতে আকৌ আহি পেলাই মোক নিজে 8,000 টকা দি দিছে ভাল হোৱাৰ পিছত পাগল যিবিলাক দাউৰি ফুৰে কত থিতাবিলাক এনেকৈ উৎপাত বকে সেইবিলাকো ইয়াতে চিকিৎসা কৰোঁ সেইবিলাকো ভাল হয় চব এই তাত 3 জনৰ হেল্পত তাহাঁতে হেল্প কৰে ন সিহঁতে সহায় কৰে আপুনি সিহঁতক আজিৰ পৰা 25 বছৰ আগতে প্ৰথম পাইছে ন তাহাঁতে নিজে আহিছে আপোনাৰ ওচৰত নে আপুনি বিচাৰিছে বাবা আপুনি কি শিক্ষাৰ পৰা এইটো কৰিব পাৰিলে মানে কি পঢ়িছিলে আপুনি বা কি সাধনা কৰিছিলে এইটো আজিকালি মন্ত্ৰৰ গোটেই কিতাপ থাকে নহয় এই মন্ত্ৰ জপ কৰিব লাগে জপ কৰি 140 দিন জপ কৰিব লাগে কাৰো ৰান্ধা বাঢ়া খাব নহয় সেই কামটো নিজে ৰান্ধি নিজে খাব লাগিব আৰু নিজে অকলশৰীয়াকৈ থাকিব লাগিব থাকি থাকি জপৰ পিছত কিছুমান 40 দিন নহওঁতেও আহি হাজিৰ হৈ যায় কিছুমানৰ 40 দিনতো মানে হয় এই বস্তুবিলাকৰ নিয়ম এই যে মোৰ যে হেৰি আছিলে লগৰ বিনীত তাৰ দেউতাৰ কাৰণে আপোনাক সুধিছিলো এইটো সুখবিন্দৰ সিং আছিলে দেউতাৰ নামটো যোনে হেৰাই গৈছিল অপহৰণ কৰা হৈছিলে এইটো বোলে এতিয়ালৈকে কি হ'ল বা মানে এইটো 3-4 বছৰ মান হ'ল আপুনি কৈছিলে এইটো পাই যাব বুলি এতিয়ালৈকেতো পোৱা নাই দেৰি হৈছে বহুত খাওক এই মানুহৰ পৰাটো অসম্ভৱ খাওক আপুনি এইবাৰ সাধনা কৰাৰ আগতে আপুনি কেতিয়া সঁচাকে ভাবিছিলে নে যে এনেকুৱা হ'ব বুলি আপুনি পাই যাব বুলি সঁচাকে মোৰ এটা বিশ্বাস আছিল মনত বিশ্বাস থাকি পেলাই মই কৰিছিলোঁ আৰু মোক
ওস্তাদ যিজন তাত সেইবিলাক শিকিছিলোঁ সেই ওস্তাদজনে কৈছিল এইটো কাম কৰিলে এইটো হ'বই নিশ্চয় হ'ব এইটো এনেকুৱা ধৰণৰ যিমান আপুনি আজিলৈকে মানে মানুহে আপোনাৰ তাত এনেকুৱা চিটুৱেশ্যনছ লৈ আহিছে ইমান প্ৰব্লেম লৈ আহিছে ইয়াৰ ভিতৰত চবতছে টান প্ৰব্লেম আপুনি কি পাইছে আজিলৈকে যিটো কি আপোনাৰ মানে সমাধান কৰিবও বহুত টাইম লাগিছে সমাধান কৰা টাইম আজিকালি ডেকা ডেকা ল'ৰাবিলাক কিছুমান ল'ৰা ছোৱালীৰ কেছ লৈ পেলাই আহে না এইবিলাক কেছ তাৰমানে কৰা সিমান এটা হেৰি নহয় কোনোবাটো কৰি দিলে হয় পতাতকে কোনোবাটো নহয়ও সেইটো ৰিক্স ল'ব নোৱাৰি কেনেকুৱা কি ল'ৰা ছোৱালীৰ কেছ লৈ আহে ধৰক এজন ল'ৰাই ছোৱালী এজন ভাল পাই আছে ছোৱালীটো মাক বাপাকে নিদিয়ে বা ছোৱালীও মানে মনটো বেয়া হৈ গ'ল নাহা হ'ল সেই ছোৱালীটো আনিব লগা হ'লে সেইগিলা কৰিব লাগিলে মানে সেইবিলাকত টান বাকীবিলাকত টান নাপাওঁ বাবা মোৰ বোলে কোনোবাই কৈছে যে মোৰ বোলে কোনোবাই পিছপিনে লাগিছে বোলে মোৰ হেৰি কিবা গাৰ ওপৰত বোলে কিবা হেৰি কৰিছে নেকি মানে মোক কিবা মাৰিব চাৰিব খুজিছে নেকি বোলে আগতে মোৰ লগৰ আছিলে বোলে এতিয়া লগৰ কোনোবা হয় বোলে মোৰ পিছালে লাগিছে তাৰ নাম পংকজ শৰ্মা হয় কিহৰ কাৰণে মাৰিব চাওঁ আপোনাৰ বস্তু আমাক গুৰুজনে দিয়া বস্তু আপোনাৰ কাগজে থওঁ আপোনাৰ দিয়া তাৰপিছত এতিয়াৰ পৰা গাত পিন্ধি ৰাখিছো বাবা আৰু বাবা মোৰ হেৰি বিজনেছত কি হয় কিবা কামটো কৰিলে পইচাটো আগতে খৰচা হৈ যায় তাৰপিছত মা দেউতাক পইচা খুজিবলগীয়া হৈ যায় মোক আপুনি আপোনাৰ ঠিক থাকক ৰাজমুখী বস্তু আমাৰ গুৰুৰ লগত আলোচনা কৰি ল'বি থাকক এই বস্তুবিলাক নিয়ম মতে চলিবি থাকক এনেকুৱা কিবা আপুনি আজিলৈকে চল্ভ কৰি পাইছেনে যে মা বাপেকে দিয়া নাছিলে কিন্তু আপুনি কৰাই দিছে বাবাক যদি কোৱা যায় যে ন জীৱনত সুখ আৰু শান্তিত থাকিবৰ কাৰণে আপোনাক যদি কিবা এটা এডভাইচক উপদেশ যদি আপোনাক দিবৰ কাৰণে কোৱা যায় আপুনি কি বুলি ক'ব মানুহৰ লগত শান্তিত থাকিব বিচাৰিলে আপোনাৰ এইটোৱে মানুহজন যদি সদায় সত্যত চলি থাকে সি সদায় লাইনবিলাক যদি তাৰ ঠিকে থাকে ওচৰ চুবুৰীয়াবিলাকেও ভাল পায় তেতিয়া এনে শান্তি আহিব সেই মানুহজন মানুহে ভাল পাব লাগিব বাবা মোৰ নাম মনীন্দ্ৰ মেধি মণি বুলি কয় মোৰ অলপ প্ৰব্লেম আছে ঘৰুৱা মানে হেৰি নাই শান্তি নাই উন্নতি নহয় আৰু মোৰ সৰু ছোৱালীটো বিচনাত সদায় পেচাব কৰে এই ৰেখেলখন থকা জাগত বেয়া বস্তু এটা পুৰাই আছে থক এইটো কাৰণে হাঁহি উন্নতি কমি যায় বেয়া বস্তু শ্মশান বস্তু থক কি কৰিব লাগিব বাবা এইটো বস্তু উঠাব লাগিব আপুনি থক তাৰ কাৰণে কি কৰিব লাগিব আমি আহোঁ আপোনালোকে নিয়ম মতে কাম কৰিব আমাৰ গুৰুৰ লগত আলোচনা কৰি কামবিলাক কৰিব থক নিশ্চয় নিশ্চয় এই কিবা খোৱা বস্তু অলপ আনিছে প্ৰসাদ গ্ৰহণ কৰা নাই নাই আমি আহোঁ থক নমস্কাৰ 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 পূৰ্ণিমাৰ দিনাখন যদি আহো সেইদিনাখন তাহাঁতক দেখা পাম অকস্মাত দেখাই দিব পাৰিম অকস্মাত দেখাই দিব পাৰিম সেনেকে চাই থাকিব নোৱাৰে ইয়াতো কাপোৰ নাথাকে লেঙত নহয় অ'কে কাপোৰ নাথাকে